পুনৰবাৰ এজাক বৰষুণে উদঙাইছে লামডিং পৌৰসভাৰ উন্নয়নৰ ফুপুলা স্বৰূপ। এটা পথৰ ওপৰেদি বৈ গৈছে নৈ সদৃশ পানী। নিশাৰ ভাগত অহা এজাক বৰষুণত ডুবিল পৌৰসভাৰ অন্তৰ্গত 13 নং ৱাৰ্ডৰ নবীনপল্লী অঞ্চল। প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন পৌৰসভাৰ এক্সিকিউটিভ অফিচাৰৰ লগতে ৱাৰ্ড কমিছনাৰ মমিতা দাসৰ বিৰুদ্ধে। ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী, ক্ষোভিত হৈ পৰিছে ৰাইজ। নলা নৰ্দমাৰ লেতেৰা পানীয়ে জলাকলা খুৱাইছে ৰাইজক। বিধায়ক শিৱ মিশ্ৰৰ লগতে ৱাৰ্ড কমিছনাৰ মমিতা দাসৰ বিৰুদ্ধে খুব উজাৰিছে ৰাইজে। এরকম ভাবে কেমনে কি করব মানুষে? আর একটা ডাস্টবিন বানায় না কিছু না, উপরে জাবরা সব আইনা রাস্তার উপরে ফালায়, এই জাবরার জল সব ঘরে ঘরে যে ঢুকতেছে, জাবরা সব ড্রেনের উপরে পড়তেছে। হ্যাঁ, সরকার টাকা বাড়াইবো, টাকাগুলো সব টেবিলে ভাগ হয়ে যাবো। আর এদিকে মানুষ পাবলিক মরতেছে, ভোটের বেলা ঘরে ঘরে ভিক মাগবো। আমারে ভোট দেন, আমি এটা করুম করোনার বেলা কাম করোনার বেলা কোনো কিছু না। নবীনপল্লী অঞ্চলৰ সমস্যা সমাধান নহলে অহা বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ। মোৰ নাম সুমন ঘোষ, নবীনপল্লী হাতীভাঙ্গা 13 নম্বৰ ৱাৰ্ড। আমাৰ এই মানে পানী হ'বই নোৱাৰে, ইয়াতে পানী হ'লেই সবৰ ঘৰত সোমাই যায়। এইটো আমি এমএলএত অনুৰোধ কৰোঁ যে এইটো ব্যৱস্থা একদম সোনকালে কৰক, কিবা একটা কৰিব লাগে। একদম মানুহ বহুত হাৰাশাস্তি হৈ যায় এইটো কাৰণে। পূৰা মানুহৰ ঘৰত পূৰা সোমাই গৈছে। বৃষ্টি হ'লে মানুহ ঘুমাবই নোৱাৰে, টোপনি কেনেকৈ দিব যদি পানী সোমাই যায়, পানী বৃষ্টিটো বাঢ়ি যায়, এনেকাই আৰু কি ঘটনাটো। তো এমএলএ যদি ছাৰ কিবা একটা কৰে, সেইটো কাৰণে আমাৰ একটা ডাঙৰ ড্ৰেইন আছে, ড্ৰেইনটোৱেই মেইন। এই ড্ৰেইনটো চাফা একো নকৰে, এই নিকোনৰ লগত লগ আছে, এইটোৱে নকৰে। এইটো কৰিলে আমাৰ এই সমস্যাটো দূৰ হৈ যাব। সিহঁতেতো আহিছে, কমিছে যে কৰি দিব, এইটো কামটো সোনকালে হৈ যাব। এতিয়ালৈকেতো একো কোনো ধৰাই নাই, কামেই ধৰা নাই। কামটো আমাৰ 5 বছৰ পিছতো কৰাই নাই আমি। দেখা এতিয়া আমাৰ ডাঙৰ ড্ৰেইনটো এনে আহে, এই যিটো কলনীত আছে, কলনীৰ ড্ৰেইনটো চাফা টাফা কৰি দিয়ে, কিন্তু ডাঙৰ ড্ৰেইনটো এইটো 5 বছৰ ওপৰই হৈ গ'ল। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।